নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ফুকাটোৰ আশা কৰিছোঁ যে সুস্থ আছে সেফ আছে মোৰ চেনেল ভিডিঅ'বোৰ লাইক সাবস্ক্ৰাইব কৰি আছে সো বন্ধুসকল আপোনালোকৰ এনেকুৱা হয় নেকি কি গোটেই দিনটো অফিসত কাম কৰাৰ পিছত বা গোটেই দিনটো কলেজত ক্লাছ কৰাৰ পিছত দুপৰীয়া যেতিয়া ভাত ৰান্ধি খাবলৈ সময় আহে আপোনাৰ লাগি যায় বেয়াকৈ এলা তো তাৰে পিছত ঘূৰি ফুৰি মেগী পেকেট বনাই শুই থাকিবলগীয়া হয় তো এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব কিয়নো আপোনালোকক এটা এনেকুৱা টিফিন সাৰ্ভিসৰ লগত চিনাকি কৰাই দিম য'ত আপোনালোকে একদম হোমলি ষ্টাইল কুক মিলছ খাবলৈ পাব ডেট টু এট এ ৰিয়েলি এফৰ্ডেবল প্ৰাইচ চ' লেটছ গো চ' বন্ধুসকল আমি আহি পালোঁ দিয়ক আজিৰ লোকেশ্যন যাৰ নাম হৈছে ৰ'ব মই দেখাই দি আছোঁ কনক ফুড ফেক্টৰী য'ত আপোনালোকে পাব সুস্বাদু ব্যঞ্জন এট ভেৰি ৰিজনেবল ৰেটছ কিন্তু গোটেইখিনি দেখুৱাৰ আগতে মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ কনক ফুড ফেক্টৰীৰ স্বত্বাধিকাৰৰ লগত ডেট ইজ কনক তান্তিদা কনকদাৰ লগত মোৰ আগৰে চিনাকি বহুত চ' কনকদাই কনক ফুড ফেক্টৰী আৰম্ভ কৰিছে চ' কনকদাৰ লগত আমি বহুতখিনি কথা পাতিম গোটেইখিনি ইনফৰমেশ্যন ল'ম চ' কনকদা বলক আৰম্ভ দিওঁ চ' বন্ধুসকল মই গৈ পোৱাৰ লগে লগে আহি গ'ল এটা চিকেন থালিৰ অৰ্ডাৰ চ' তাকেই ভাবিলোঁ আপোনালোকে দেখাই দিওঁ নেকি এছেম্বল কৰা প্ৰচেছটো চ' এইফালে দেখিছে প্ৰথম দিছে গৰম গৰম কুকাৰৰ পৰা ওলাই ভাত আৰু তাৰ পিছত দিছে আমাৰ অসমীয়া মানুহৰ খুবেই প্ৰিয় বস্তু যাৰ নাম হৈছে খাৰ আৰু এইফালে দিছে কবি আৰু আলুৰ চব্জি এইটো পিছে ৱেডাৰ হিচাপে বা ছিজন হিচাপে চেঞ্জ হৈ থাকিব তো বেলেগ বেলেগ চব্জি পাব এইফালে দিছে অকণমান চালাড আৰু তাৰপিছত দিছে একদম কাঢ়া আৰু টেষ্টি মুগ মচুৰৰ দালি আৰু এইফালে চিন্স চিকেন থালি বুলি ক'লে দেখিব পাৰিছে একদম ধুনীয়া টেষ্টি এছমি ষ্টাইল চিকেন কাৰী দিছে আৰু ভালেকেইটাও পিচ দিছে আপুনি দেখিবলৈ পাইছে তো তেনেকেই থালিখন প্ৰিপেয়াৰ হয় তাৰপিছত এনেকৈ পেক কৰি দিয়ে তো পৰি দিয়াৰ একদমেই চান্স নাই আৰু আমাৰ চিকেন থালি হৈ গ'ল ৰেডি চ' কনকদা প্ৰথম মেইন ইম্পৰ্টেণ্ট প্ৰশ্নটো কি আইটেম পায় কেনেকৈ বনায় কি কথা ৰেচিপি গোটেইখিনি আমাক এতিয়া একফালৰ পৰা বুজাই দিয়ক কি আইটেম পায় বুলি ক'লে এনেইতো মই বহুত কিবা কিবিয়ে বনাওঁ কিন্তু কথা হৈছে কি এতিয়া বৰ্তমান কেইবিধমানৰে মই মানে কি চলাই আছোঁ এতিয়া এনেই বিশেষকৈ চিকেন ম'ম' আৰু চিকেন কাটলেট আৰু নিউট্ৰেলা কাটলেট এই তিনিটা বস্তু বিশেষকৈ চলাই আছোঁ তাৰপাছতে মোৰ থালি এটা দিব বিচাৰিছোঁ যিটো থালি মানে পনীৰ থালি এটা চিকেন থালি এটা ফিছ থালি এটা আৰু যিকেইটা গোটেইকেইটাৰ দাম 80 ৰুপিজ হয় তো থালিত বৰ্তমান ভেজ থালিত পনীৰ দিয়ে আৰু নন ভেজত ফিছ আৰু চিকেন আছে মানে ফিছত কি মাছ এনে মানুহে মানে অৰ্ডাৰ দিলে পাব কি ধৰণৰ মাছ সাধাৰণতে মই লোকেল দিবলৈ বিচাৰোঁ লোকেল হ'লেতো এনেকৈ আপোনাৰ ভাঙন ধৰক ৰৌ এনেকুৱা লোকেল মাছখিনিয়ে দিবলৈ বেছি চেষ্টা কৰোঁ আৰু সদায় বেলেগ বেলেগ থাকিব সদায় একে থাকিব বুলি কথা নাই আৰু সেই তেনেকুৱা ভাজি চব্জিখিনি বন্ধুসকল মই মানে এতিয়া দেখা পাবই আপোনাক অলপ পিঠিৰ পিছত মই টেষ্ট কৰিমেই তো ছিজন ৱাইজ বদলি থাকিব সেইটো আপোনালোকে চিন্তা কৰিব নালাগে ছিজনত যোনটো চব্জি চলি আছে সেইটো চব্জিতে চব্জি বা ভাজি কনক দে আমাক দিব আৰু চিকেনৰ ক্ষেত্ৰত ব্ৰইলাৰে দিবনে সেইটো কিবা বেলেগ আইটেম আছে নাই এইটোতো ব্ৰইলাৰে থাকিব এনেই মোক আপুনি যি অৰ্ডাৰ কোনোবাই কয় বোলে মোক লোকেল চিকেন লাগে তেনেকৈও মই কৰোঁ তেনেকুৱা মানে পাৰ প্লেট ছিষ্টেমতো মই খানা দিওঁ তো সেইখিনি হৈছিল বন্ধুসকল আমাৰ খাদ্যৰ বা থালিখিনি গোটেই ইনফৰমেশ্যন এতিয়া নেক্সট প্ৰশ্নটো হৈছে কনকদা কোনোবাই যেতিয়া অৰ্ডাৰ দিব বিচাৰে মানে কেনেকৈ অৰ্ডাৰ দিব ছুইগি জমাটোত আছে নে নাই গোটেইখিনি মানে আমাৰ বন্ধু ৰাইজসকলক বুজাই দিয়ক যাতে কোনোবা অৰ্ডাৰ দিব বিচাৰিলে দিব পাৰে ছুইগি জমেটোত এতিয়া 21 তাৰিখ মানৰ পৰা হৈ যাব 21 এপ্ৰিলৰ এইটো 21 তাৰিখৰ পৰা কৰি দিম বুলি ভাবিছোঁ মানে হৈ আছে প্ৰচেছ চলি আছে তো এতিয়া মানে বন্ধুসকল আপোনালোকে বৰ্তমান ছুইগি জমাটোতো 21 তাৰিখে লাইভ হৈ যাব বাট এতিয়া যদি দিব বিচাৰে আপুনি হোৱাটছএপ বা কল কৰিলে কনকদাক অৰ্ডাৰ দিব পাৰিব আৰু হৈছে ৰেচিপিবিলাক কাৰ হয় আপোনাৰ নিজৰে ৰেচিপি নে কি ৰেচিপিবিলাক মোৰ নিজৰ মানে কি মই গুৱাহাটীলৈ আহিছিলোঁ 2009 চনত মানে কি অসমীয়া জগত অভিনেত্ৰী মৃদুলা বাইদেউ মোক লৈ আহিছিলে তেওঁলোকৰ কিবা কাৰণে বাইদেউৰ পৰা মৃদুলা বাইদেউৰ পৰা 2 এবিধ টেঙা শিকিছোঁ তাৰ পাছতে মই মালবিকা বৰা গায়িকা তেখেতৰ তাত মানে কি মই 9 বছৰ দিন ৰাতিপুৱা সময় 2 ঘণ্টা কাৰণে ৰান্ধিছিলোঁ তো বাইদেউহঁতৰ পৰা শিকিছোঁ খুব ঘৰুৱা খানা তাতোতকৈ আৰু উপা চলিহা বাইদেউ কৰংগনীতিৰ মেনেজিং ডাইৰেক্টৰ আছিলে তো তেখেত বাইদেউৰ পৰা বহুত শিকিছোঁ সেই বাইদেউসকলক মানে কি তেওঁলোকৰ পৰা শিকি মানে কি তেনেকেই মই কৰিছোঁ এতিয়াও কৰি আছোঁ তো মোৰ খানাবোৰ খুব ঘৰুৱা হয় তো আপোনাৰ মানে কি খুব বেছি মছলাযুক্ত নহয়
তেনেকুৱা তো আৰু খুব হাইজেনিকলি মই বহুত চাফা চিকুণকৈ কৰোঁ বস্তুবিলাক। এটা প্ৰশ্ন মই নিজৰ ফালৰ পৰা সুধিছোঁ, কোনোবা যদি কনকদা ভাবিলে এনেকৈ কেটাৰিং বা কিবা ইভেণ্ট বা এনেকুৱা কিবা এটা বোলে সৰু সুৰা পাৰ্টি বা এনেকুৱা যদি হয় সেনেকুৱাও আপুনি মানে কিবা এনেকুৱা কৰোঁৱে মই এতিয়াহে অলপ পিছতে যাবলৈ আছে মোৰ হেৰিত বামুণী মৈদামত এটা জেগাত। এনেকৈ মোক ৰান্ধিব মাতিলেও মই যাওঁ ক'ৰবাত, কিন্তু ৰান্ধিব মাতিলে এটা কথা আছে যে মানে কি হেৰি হ'ব নালাগে, কি গোটেই বস্তুবোৰ মোৰ হ'ব লাগে। মানে কিছুমান জেগাত গৈ পিনে কিছুমান মানে অসুবিধাৰ সন্মুখীন হয়, কি হয় মানে কি ধৰক চব মানুহৰ সেই সুবিধাখিনি নাথাকে। ধৰক এতিয়া ধৰক আপুনি মোক মাতি দিলে ধৰক হেৰিটা বজাত কি বুলি কয় এইটো ধৰক 2টা বজাত মাতিলে কিবা কাৰণত, 2টা বজাত গৈ কিনে আপোনাৰ ঘৰত বস্তুবোৰ যোগাৰ নাই, যোগাৰ নোহোৱা কাৰণত কি হ'ল মোৰ ধৰক এই চিলিণ্ডাৰটোকে নাই, কিবাটোকে নাই, মিক্সি বাতিটো দিলে সৰু, তো মই সেইখিনি কাম কৰিবৰ কাৰণে মানে কি হয় খেলি মেলি হৈ যায়। তাৰপাছত হৈ যায় খানাটো গৈ দেৰি, তেতিয়া মানুহৰ মানে কি অকণমান মানে কি কয় এইটো মানে মিছআণ্ডাৰষ্টেণ্ডিং এটা হৈ যায় যে জনে দেৰি কৰিছে কিবা হৈছে। তো সেইকাৰণে মই আজিকালি ৰান্ধিব গ'লে গোটেই বস্তুখিনি মোৰ হয়, মানে কি আৰু বাচন বৰ্তন মিক্সি চিক্সি এনেকৈ গোটেইখিনি মই লৈ গৈ মই সেনেকৈ ৰান্ধিবলৈ যাওঁ, নহ'লে আৰু মানে তেনেকৈ নাযাওঁ। আৰু কেটাৰিঙৰ ক্ষেত্ৰত যি লাগে আপোনাক যেতিয়া যেনেকৈ যি লাগে মোক অলপ আগতীয়াকৈ ক'ব লাগে। এনেও আপোনাৰ ঘৰত যদি 5জন মানুহ বোলে কেটাৰিং কৰিব বিচাৰিছে, আপুনি একো কৰিব নালাগে, মই গোটেইখিনি কৰি দিম। প্লেট স্লেট নি আপুনি ধোৱা পখলাও একো কৰিব নালাগে, ধুনীয়াকৈ আপোনাৰ মানে কি সেনেকৈ মোক মাতিলে মই কৰি দিব পাৰোঁ। সেনেকৈ মোৰ টীম আছে আৰু হয় তেনেকুৱা। তো কেটাৰিঙৰ নাম্বাৰটো মই কনকদা একেই হয়, মই গোটেইখিনি ইনফৰমেশ্যন ডেছক্ৰিপশ্যন বক্সত দিয়ে দিম, মানে কেনেকৈ অৰ্ডাৰ কৰিবলৈ কি কথা আপুনি চিন্তা কৰিব নালাগে। চ' বন্ধুসকল এতিয়া আৰু এটা আইটেম ট্ৰাই কৰিবলৈ গৈছোঁ, ডেট ইজ চপ, আৰু এইটো মই আগতেও খাই পাইছোঁ। চ' আই এম ৰিয়েলি লুকিং ফৰৱাৰ্ড টু ইট, কিয়নো মই জানো টেষ্টটো অচম হ'ব। কিন্তু তাৰে আগত মই ক্ল'জ আপটো দি দিওঁ। এইটো হৈছে চিকেন চপ, আৰু দেখিব পাৰিছে কি গোটেইখিনি বস্তুত মানে লোডেড আছে। এনেকুৱা নহয় কি চিকেন চপত এডাল টুকুৰা বা এটা টুকুৰা পাব, এতিয়া পুৰা চিকেন ভৰি ভৰি দিয়া আছে। চ' বলক, আৰু ফুল ক্ৰাঞ্চি হৈ আছে। লেটছ টেষ্ট। খুব সুন্দৰ সোৱাদ। আউটাৰ শ্বেলটো পুৰা ক্ৰিস্পি হৈছে আৰু ভিতৰত একদম চফ্ট হৈ আছে, যোনটো এচিভ কৰা বহুত টান হয়। কি চপবিলাক নহ'লে বহুত অইলি হৈ যায়, আৰু এইটো দেখিছে আপুনি ইমান অইলো নাই, একদম বঢ়িয়াকৈ প্ৰিপেয়াৰ কৰিছে। চিকেনো ভালেখিনিও আছে, আৰু এই চাটনিটো দিছে যোনটো ম'ম'ত দিছিলে। আৰু এইটো বন্ধুসকল 2টা চপৰ প্ৰাইচ 30 rupees, উইচ আই থিংক ইজ আ ষ্টিল সঁচাকৈ। চ' এইফালে বন্ধুসকল আমাৰ কাটলেট খোৱা হৈছিলে, কি কনকদাই লৈ আনিলে ঘৰত বনোৱা একদম জুচি ফ্ৰেছ এণ্ড টেষ্টি চিকেন ম'ম'। এইফালে মেনুখনো দেখাই দিছে, আপোনালোকে চাই ল'ব পাৰে। এণ্ড দেন লুক এট দিছ ম'ম'জ গাইজ, কি ডাঙৰ, কি টেষ্টি, আৰু ফিলিংটো চাওক, মানে ভৰি মানে একদমেই মানে কৃপণালী কৰা নাই, পুৰা যিমান পাৰে থুচি ভৰাইছে ফিলিং। আৰু ডাঙৰ চিকেনৰ চাংচ দেখিবলৈ পাব, দেখিছে আপোনালোকে, এইটো এটা ডাঙৰ চিকেনৰ চাংচ। এণ্ড মই এইফালে টেষ্ট কৰি সঁচা কৈছোঁ বন্ধুসকল, একদম স্বৰ্গত গৈ পালোঁ, মানে কি ক'ম, ইমান টেষ্টি আছিলে। এণ্ড আই এম নট এক্সেজাৰেটিং বন্ধুসকল, সঁচাই ফিলিংটো সঁচা ক'ব গ'লে একদম কিবা মুখত গুলি যোৱা টাইপ হৈছিল। মই নিজে মানে বুজি পোৱা নাছিলোঁ হাউ ইজ ডেট পচিবল, বাট ইট ৱাজ ভেৰি টেষ্টি। আৰু এইফালে ঘৰত বনোৱা একদম টেষ্টি ফ্ৰেছ চেজৱান চাটনি আছিল এইটো, যোনটো বহুত জ্বলাও নাছিল, বহুত বেছি মিঠা টেঙা সেনেকুৱা টাইপৰ আছিল। খুব ভাল লাগিছিল খাই, এণ্ড ইট ৱাজ কোৱাইট এণ্ড এনজয়েবল এক্সপিৰিয়েঞ্চ। চ' ডেফিনেটলি ম'ম'কেইটা অৰ্ডাৰ কৰিব। এই ম'ম'টো আৰু কাটলেটটো, বাকীখিনি আইটেমটো ট্ৰাই কৰিবই, এই দুটা মানে স্পেচিয়েল ৰিকমেণ্ডেশ্যন, ট্ৰাই কৰিবই লাগিব আপুনি। চ' মই এতিয়া এইখিনি এনজয় কৰোঁ। চ' বন্ধুসকল এতিয়া আমি মেইন আইটেমটো ৰিভিউ কৰিবলৈ গৈছোঁ, যোনটোৰ কাৰণে আপুনিও ৰখি আছিল, আৰু সঁচা ক'লে যোনটো কাৰণে ময়ো ৰখি আছিলোঁ, ডেট ইজ দ্য থালি। তো বলক মই দেখাই দিওঁ আপোনাক। তো এইখন হৈছে আমাৰ চিকেন থালি আৰু ফিছ থালি। তো আপুনি যেতিয়া থালি অৰ্ডাৰ দিব, মই পেকিং কৰা ভিডিঅ'ৰ আগত অলপ দেখাই দিম, বাট এইটো মোক ভালকৈ এনেকৈ ধুনীয়াকৈ সজাই দিছে কনকদাই। তো এতিয়া ভাত পাব, এইটো খাৰ হয়, এইফালে দালি পাব, এইফালে ফিছ থালি দিলে আপোনাক এনেকুৱা ফিছ দিব, যোনটো বিলাহী দি ধুনীয়াকৈ বনাইছে। ৰেচিপিটোৰ কথা আমি নিশ্চয় সুধিম এতিয়া কনকদাক। এইফালে আছে মাংস, আৰু এইফালে আছে চব মানে ভাজি বা এখন চব্জি, যোনটো আপুনি ছিজন ৱাইজ চেঞ্জ হ'ব। আজি আমাক দিছে ফুলকবি আৰু আলু। তো দিছ ইজ হাউ ইট লুকছ। চ' বলক এতিয়া ডিগ ইন কৰি দিওঁ। চ' এজ অলৱেজ বন্ধুসকল দালি দি আৰম্ভ কৰোঁ। খুব সুন্দৰ দালি, গাঢ়া একদম, সেই পানীয়া দালিটো নহয়, দেখিবলৈ পাইছে। চ' বলক ফাৰ্ষ্ট বাইট দিওঁ। আই ডোন্ট নো এবাউট ইউ গাইজ, কিন্তু মই দালি ভাত খাই খুব ভাল পাওঁ, সুধা এনেকৈ পাপৰ চাপৰ বা কিবা পিঁয়াজ চিয়াজৰ লগত। আৰু লাইক ধুনীয়া হয়, গাঢ়া হয় দালিখন, এনেকুৱা পানীয়া নহয়।
আৰু এইটো হৈছে খাৰ এনেকৈ চাই ল'ব পাৰে এতেই চাওক এনেকৈ দেখুৱাতকৈ খুব সুন্দৰ হোৱা এণ্ড অবভিয়াছলি আমাৰ অসমীয়াৰ কাৰণে খাৰটোতো ক'বই নালাগে খালে পেট চাফাও হয় খুব টেষ্টি এই দুটা আইটেম আমি লাষ্টলৈ আহিম এতিয়া এইটো দেখাই দিওঁ এইটো ফুলকবি আলু ভাজি হয় ধুনীয়া ক্ৰাঞ্চি টাইপ হৈ আছে একদম ভাল লাগিছে খাই বস্তুটো মানে বহুতে ভাজিখন বনালে বেছি অভাৰ কুক কৰি দিয়ে তাৰপিছত একদম মানে কিবা আলু পিটিকা টাইপ হৈ যায় ডেট ইজ নট দ্য কেছ হিয়াৰ খুব ধুনীয়া ক্ৰাঞ্চি টাইপ হৈ আছে মোৰ খুবেই ভাল লাগিছে চ' বন্ধুসকল এতিয়া চিকেনটো টেষ্ট কৰিবলৈ গৈ আছোঁ লুকছ ৰিয়েলি আমি আৰু ধুনীয়া একদম কালাৰ এটা আহিছে আৰু গোন্ধ ৰ'ব গোন্ধটো আপোনালোকে পিছে শুনিব নোৱাৰিব শুনিব পাৰিলে নিজক ৰখাব নোৱাৰিলে হয় তো আমি এক পিচ আলু লৈছোঁ পিছে আপোনালোকে আলু খাই ভাল পায় নে ক'বচোন মোক কমেণ্টছত কিছুমানেতো মানে মাংসতকৈ বেছি মাংসৰ আলুটো খাইহে ভাল পায় তো বলক আলুটোৱে টেষ্ট কৰে ধুনীয়া এছামিজ ষ্টাইল যোনটো চিকেন কাৰী বুলি কয় সেইটো হয় একদম মানে কাৰীটো গাঢ়া টাইপ হৈ গৈছে মছলাটো এনেই ধুনীয়াকৈ কোট কৰি দিছে খুব ভাল লাগিছে হয় চিকেনটো আৰু মোৰতো সদায় এটাই টেনশ্যন আপোনালোকে জানে জ্বলা হ'ব নেকি বাট ছাৰপ্ৰাইজিংলি জ্বলা নাই বাট সেই বুলি এই নাভাবিব কি সোৱাদত কিবা কম্প্ৰমাইজ হৈছে সোৱাদত একো কম্প্ৰমাইজ নাই খুব ধুনীয়া সোৱাদ ট্ৰেডিশ্যনেল এছামিজ চিকেন কাৰী ধুনীয়া গাঢ়া জোল মানে কাৰীটো আৰু মছলা পূৰা কোটিং কৰি দিছে আই এম ৰিয়েলি এনজয়িং ইট এতিয়া বলক অলপ চিকেন কাৰীটো লৈ যাওঁ চৰি ফিছ কাৰীটো ট্ৰাই কৰোঁ ফিছ কাৰীটো বিলাহী দি বনাইছে এগেইন ৰেচিপিটো মই সুধিম অলপ ফিছ কাৰী লৈ লৈছোঁ ধুনীয়া টেঙা সোৱাদ আছে মাছৰ টেঙা বনাইছে খুব ভাল লাগিছে ইটছ নট অভাৰ পাৱাৰিং সুন্দৰ সোৱাদ আৰু এইবিলাক মাছৰ পিচ ভাল ডাঙৰ চাং দিছে এনেকুৱা নহয় আৰু কি ইমান আধা ইঞ্চি 2 পিচ দি থৈছে বোলে নাই পুৰা ডাঙৰ পিচ আছে আপোনালোকে চাব পাৰিছে এইটো এটা পিচ আমি এইটোৱে ট্ৰাই কৰিবলৈ যাওঁ এতিয়া একদম চফ্ট হৈ আছে এইটো হৈছে গাইছ ফিছ বলক ডিগিং কৰক এগেইন ভেৰি চফ্ট ভেৰি টেষ্টি আৰু মাছৰ ভিতৰলৈ পুৰা কাৰীৰ সোৱাদটো সোমাই গৈছে আৰু বন্ধুসকল আপুনি এনেকৈ নাভাবিব কি মই বোলে ভিডিঅ' কৰি আছোঁ বা কনক দাম এনেকৈ দিছে কাৰণেহে এইখিনি ভালকৈ দিছে নহয় আপোনালোকে যদি অৰ্ডাৰ কৰে ছেইম কোৱান্টিটি ছেইম কোৱালিটিত পাব উইদাউট এনি ইছ্যুজ চ' আপোনালোকে সেইটো টেনশ্যনেই ল'ব নালাগে বাকী এইবিলাক কি এনেকৈ অৰ্ডাৰ কৰিবলৈ কি কথা গোটেইখিনি কনক দাইটো বুজাই দিলেই ভিডিঅ'টোৰ আৰম্ভণিতে তো আপোনালোকে তেনেকৈ অৰ্ডাৰ কৰিব পাৰে আৰু মই ডেছক্ৰিপশ্যন বক্সতো গোটেইখিনি ইনফৰ্মেশ্যন দি দিম প্ৰাইচৰ সৈতে নাম্বাৰছ এণ্ড এভৰিথিং এণ্ড ইটছ গোইং টু বি এভেইলেবল অন ছুইগি এণ্ড জমাটো চুন চ' বন্ধুসকল আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ' চাই ভাল পাইছে যদি পাইছে তেন্তে আপোনালোকেতো গম পায় কি কৰিব লাগে ডেট ইজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চ' য়েছ আশা কৰিছোঁ আমি অতি সোনকালে আকৌ লগ পাম চ' আনটিল দেন ষ্টে হাংগ্ৰি এণ্ড বি ভোকাতুৰ